অল হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ হ'ল 43rd, ঠিক আছে। নাও ইট ইজ দ্য 43rd প্ৰপাৰ্টি ফ্ৰম ইণ্ডিয়া। মানে ঘোষণা কোনে কৰিছিলে তেতিয়াহ'লে আমি কি ক'ম যে ইউনিয়ন মিনিষ্টাৰ অফ কালচাৰ এণ্ড টুৰিজিম গজেন্দ্ৰ সিংহ শেখাৱত ছাৰে কি কৰিছে আমাৰ এই অসম উদ্যানটোক ইউনেস্কো অল হেৰিটেজ সাইটত ইনক্লুড কৰাইছে। ইয়াত আমি আৰু এটা ইনফৰমেশ্যন চাব লাগিব যে ই কিমানতম সেশনত এই ডিক্লেৰেশ্যন কৰা হৈছে, তেতিয়াহ'লে আমি কি ক'ম 46th সেশন অফ অল হেৰিটেজ কমিটি। ইউনেস্কো অল হেৰিটেজ সাইটক ডিক্লেয়াৰ কৰাৰ আগত এটা কি হয় মিটিং হয় কাৰ অল হেৰিটেজ কমিটিত, আৰু যিটো মিটিং এইবাৰ ক'ত হৈছে নতুন দিল্লীত। বহুত ইম্পৰ্টেণ্ট, নতুন দিল্লীত এইবাৰ কি কৰা হৈছে এই মিটিংটো হৈছে, আৰু এইটো কিমানতম মিটিং আছিলে 46তম মিটিং, মনত ৰাখিব। ভাৰতবৰ্ষত বৰ্তমান কিমানটা ইউনেস্কো অল হেৰিটেজ সাইট আছে 43টা। ইয়াৰ পিছত আৰু কেইটামান ইনফৰমেশ্যন ইয়াত চাই লওঁ যে টোটাল 3, আমি আগতে কৈছো টোটাল কেইটা হ'ল অসমৰ ইউনেস্কো অল হেৰিটেজ